মাজে মাজে তো মোক বেয়াও পাই যায় দিলুৱাৰৰ এগেইনষ্টত যুঁজি থকাৰ কাৰণে কিন্তু আমিতো কতো হাৰ মানা নাই যতে কবাত দিলুৱাৰ পাইছো কবাত কিবা পাইছো যোনে বেয়া কাম কৰিছে সমালোচনাৰ মাজতো আমি আমাৰ কাম কৰি গৈ আছো কতো জিৰণি লোৱাই নাই যাতে জাতি মাটি ভেটি সুৰক্ষিত আমি কৰিব পাৰো আমাৰ অসুবিধা কাৰ লগত ভুৱা সাংবাদিক আমাৰ অসুবিধা কাৰ লগত ড্ৰাগছ বেপাৰী আমাৰ অসুবিধা কাৰ লগত কোনোবাই মাটি দখল কৰে কোনোবাই আমাৰ ছোৱালীক লাভ জেহাদ কৰে তেতিয়াহে আমাৰ অসুবিধা মই কাৰো বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পক্ষপাতী নহয় মোৰ কথাটো হ'ল যে সাংবাদিকতাটো এটা পবিত্ৰ বৃত্তি ইয়াৰ লগত মিক্স হ'ব নালাগে ইমানে কথা বাকীটো একো কথা নাই মোৰ বিৰুদ্ধে আজিৰ পৰা লিখা নহয় 2001 চনত মই মন্ত্ৰী হোৱা দিনাৰ পৰাই মোৰ বিৰুদ্ধে লিখি আছে কিন্তু মোৰ বিৰুদ্ধে লিখা সাংবাদিকৰ ঘৰতো মই নিজে যাওঁ বেমাৰ আজাৰ হলে তেওঁলোকৰ লগত থাকো ঘৰৰ বিপদ হলে তেওঁলোকৰ লগত থাকিব চেষ্টা কৰোঁ কিন্তু যদি সাংবাদিক হৈ মই সাংবাদিকতাৰ বাহিৰৰ কাম কৰোঁ তেতিয়াহ'লেতো আইন সকলোৰে সমান মই যদি আজি মুখ্যমন্ত্ৰী হৈ কাৰোবাৰ মাটি দখল কৰিব যাওঁ মোকোতো এৰেষ্ট কৰিব ন পুলিচে মই এইটো কথা বিশ্বাস কৰোঁ যে বিজেপি এটা চৰকাৰ যোনে আমাৰ এগেইনষ্টত ইমান লিখে আমিতো কাকো একো নকওঁ আমাৰ এগেইনষ্টত লিখা মানুহজনকো লগ পালে হাঁহি মাৰি মাত দিওঁ হয় নে এতিয়া আপোনালোকৰ ভিতৰত কিমানে হয়তো মোৰ এগেইনষ্টতে গৈ আজি লিখিব মইতো কেতিয়াও এটাও টান শব্দ নকওঁ প্ৰথমতে ইয়াত এটাও নাছিল এতিয়াতো বকো এক প্ৰকাৰ উদ্ধাৰ হ'ল পশ্চিম গোৱালপাৰা উদ্ধাৰ হ'ল দুধনৈ সুৰক্ষিত হ'ল গতিকে এজন মানুহে যিমান কোবাব পাৰি সিমানে কোবাব পাৰিম গতিকে 4 বছৰত যিমান কৰিব পাৰি সিমান কৰিছোঁ মাজে মাজেতো মোক বেয়াও পাই যায় দিলুৱাৰৰ এগেইনষ্টত যুঁজি থকাৰ কাৰণে কিন্তু আমিতো কতো হাৰ মানা নাই যতে কবাত দিলুৱাৰ পাইছো কবাত কিবা পাইছো যোনে বেয়া কাম কৰিছে সমালোচনাৰ মাজতো আমি আমাৰ কাম কৰি গৈ আছো কতো জিৰণি লোৱাই নাই যাতে জাতি মাটি ভেটি সুৰক্ষিত আমি কৰিব পাৰো কিন্তু আজি আমাৰ বাবে আটাইতকৈ আনন্দিতৰ কথা যে অসমৰ ইছলাম ধৰ্মী সমাজখনেও আজি বিজেপিক বুজি পাইছে সামুগুৰিৰ ইলেকশ্যনৰ ৰিজাল্টে কি প্ৰমাণ কৰে যে সকলোৱে বুজি পাইছে যে এওঁলোকে ভালৰ লগত ভালেই থাকিব আৰু ভালৰ লগত কোনো অসুবিধা নাই আমাৰ অসুবিধা কাৰ লগত ভুৱা সাংবাদিক আমাৰ অসুবিধা কাৰ লগত ড্ৰাগছ বেপাৰী আমাৰ অসুবিধা কাৰ লগত কোনোবাই মাটি দখল কৰে কোনোবাই আমাৰ ছোৱালীক লাভ জেহাদ কৰে তেতিয়াহে আমাৰ অসুবিধা নহ'লেতো চবেই অৰুণোদয় চবেই মহিলা উদ্যমিতা চবেই নিযুত মইনা আমিতো সবকা সাথ সবকা বিকাশ মই কাৰো বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পক্ষপাতী নহয় মোৰ কথাটো হ'ল যে সাংবাদিকতাটো এটা পবিত্ৰ বৃত্তি ইয়াৰ লগত মিক্স হ'ব নালাগে ইমানে কথা বাকীটো একো কথা নাই যদি আমি সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰোঁ মোৰ বিৰুদ্ধে আজিৰ পৰা লিখা নহয় 2001 চনত মই মন্ত্ৰী হোৱা দিনাৰ পৰাই মোৰ বিৰুদ্ধে লিখি আছে কিন্তু মোৰ বিৰুদ্ধে লিখা সাংবাদিকৰ ঘৰতো মই নিজে যাওঁ বেমাৰ আজাৰ হলে তেওঁলোকৰ লগত থাকো ঘৰৰ বিপদ হলে তেওঁলোকৰ লগত থাকিব চেষ্টা কৰোঁ কিন্তু যদি সাংবাদিক হৈ মই সাংবাদিকতাৰ বাহিৰৰ কাম কৰোঁ তেতিয়াহ'লেতো আইন সকলোৰে সমান মই যদি আজি মুখ্যমন্ত্ৰী হৈ কাৰোবাৰ মাটি দখল কৰিব যাওঁ মোকোতো এৰেষ্ট কৰিব ন পুলিচে গতিকে আইন সকলোৰে ক্ষেত্ৰত সমান কিন্তু মই এইটো কথা বিশ্বাস কৰোঁ যে বিজেপি এটা চৰকাৰ যোনে আমাৰ এগেইনষ্টত ইমান লিখে আমিতো কাকো একো নকওঁ আমাৰ এগেইনষ্টত লিখা মানুহজনকো লগ পালে হাঁহি মাৰি মাত দিওঁ হয় নে এতিয়া আপোনালোকৰ ভিতৰত কিমানে হয়তো মোৰ এগেইনষ্টতে গৈ আজি লিখিব মইতো কেতিয়াও এটাও টান শব্দ নকওঁ